নমস্কাৰ স্বাগতম জনাইছো আৰবি ভইচ এণ্ড ব্লগছৰ আজিৰ অন্য এক ভিডিঅ' লৈ তো আজি মই বৰ্তমান উপস্থিত আছো এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু ইয়াৰ পৰাই আমাৰ যাত্ৰা আৰম্ভ হ'ব সুদূৰ নেপাললৈ তো নেপাললৈ হয়তো আপোনালোক সকলোৱে গৈছে বা বহুতে যোৱা নাই বহুতে গৈ আছে আৰু যাম বুলি বহুতে ভাবি আছে গতিকে সকলোৰে বাবে হ'ব আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ কিয়নো নেপালত গৈ কেনেকুৱাকৈ কি কিয় যায় মানুহে এই সকলোখিনি আপোনালোক সকলোৱে জানে যে আমাৰ অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ পৰাই নেপাললৈ যায় চকু চিকিৎসাৰ বাবে আৰু আমি আজি গুৱাহাটী ৰেল ষ্টেচনৰ পৰা কাঞ্চনজংঘা এক্সপ্ৰেছ যোগে যাত্ৰা আমাৰ নেপাললৈ কিন্তু নেপাললৈ ডাইৰেক্ট কোনো ট্ৰেইন নাযায় গতিকে আমি যাই ক'ত নামিব লাগিব এনজেপি নিউ জলপাইগুৰি ষ্টেচনত আৰু নিউ জলপাইগুৰি ষ্টেচনত আমি নামাৰ পিছত আমি কি কৰিব লাগিব আমি ট্ৰেইনৰ হিটু পাৰে গৈ ষ্টেচনৰ হিটু পাৰে গৈ তাৰ পৰা আমি সুমু বা আমি আপুনি যদি নিজা গাড়ী ৰিজাৰ্ভ কৰি যাব পাৰে আৰু সুমুত যদি আপুনি যায় তেতিয়াহলে প্ৰতিজনৰ আমাৰ বৰ্ডাৰলৈ ভাড়া ল'ব আপোনাৰ 120 পৰা 150 টকা আৰু যদি আপুনি ৰিজাৰ্ভ কৰি যাব বিচাৰে তেতিয়াহলে আপোনাৰ ভাড়া ল'ব প্ৰায় 700 বা সময় সুবিধা লৈ ইয়াতে 1000-1200 ল'ব পাৰে হে আপন নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত আৰু আমি নিউ জলপাইগুৰি ষ্টেচনৰ পৰা নামি আমি সেই যি শেয়াৰ গাড়ী অৰ্থাৎ টাটা সুমুত আমি গৈ আছো এইটো ৱেষ্ট বেংগলৰ এই ৰাস্তাটোৰে আমি বৰ্ডাৰলৈ তো সুন্দৰ পৰিৱেশৰ মাজেৰে আমাক লৈ গৈ আছে চক দুই সাইডে আছে চাহ বাগান আৰু এই চাহ বাগানৰ এই সেউজীয়া পৰিৱেশৰ মাজে মাজে আমাৰ যাত্ৰা নেপাললৈ তো আমাৰ লগত আহি থাকক আপোনালোকেও আৰু উপভোগ কৰক এক সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজেৰে তো তাতো এটা কথা আছে যে আমাক যিখন গাড়ীৰে লৈ গৈছিল সেই গাড়ীখনে কি কৰিছিল আমাৰ ইয়াত যেনেকৈ টোল গেটৰ পৰা হাত হাৰিবলৈ আমাৰ ইয়াৰ ড্ৰাইভাৰবোৰে বা আমাৰ ইয়াৰ ব্যক্তিসকলে বিকল্প পথৰ ব্যৱস্থা কৰে আৰু আমাৰ সেই গাড়ীখনেও সেই ড্ৰাইভাৰজনেও কি কৰিছিল এক বিকল্প পথেৰে টোল গেটৰ কৰ নিদিয়াকৈ ভিতৰৰ এটা পথাৰৰ এক লুংলুঙীয়া ৰাস্তাৰে লৈ গৈছিল আৰু সেই ৰাস্তাটো হৈছে এইটো তো আপোনাকো যদি এনেকৈ নিশ্চয় আপুনি নিশ্চয় চিনি পাইছে এই পথৰ এই খেতি পথাৰৰ দুইবাকে সুন্দৰ খেতি পথাৰ আৰু ইয়াৰ মাজে মাজে আৰু সাইডত সেইখন পাহাৰ কি পাহাৰ অৱশ্যে নাজানো এনেকুৱাকৈ আমাক সেই ড্ৰাইভাৰজনে লৈ গৈছিল খেতি পথাৰৰ মাজে মাজে টোল গেটৰ টেক্সৰ পৰা হাৰিবলৈ আৰু এনেকৈ গৈ আমি আকৌ এই যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথত উঠিছিলো আৰু তাৰ পৰা আমি গৈ আছিলো বৰ্ডাৰলৈ তো বৰ্ডাৰত আপুনি যদি যায় মই এই কথাখিনি কিছু কৈ যাম দেখুৱাই যায় আৰু লগে লগে তো আমাৰ যেহেতু এখন বেলেগ ৰাষ্ট্ৰ আৰু তাত আপোনাক চেক গেটত অৰ্থাৎ যি বৰ্ডাৰত চেকিং হ'ব তাত আপোনাৰ বাবে প্ৰয়োজন হ'ব মাত্ৰ আধাৰ কাৰ্ডখন আৰু আমাৰ ইণ্ডিয়ান যি কাৰেন্সি সেই কাৰেন্সি তাত ব্যৱহাৰ হয় তো কিছু উপভোগ কৰক তাৰপিছত আকৌ কৈ আছো সেই সম্পৰ্কে কিছু কথা
বৰ্তমান আমি নেপালৰ ভিতৰত প্ৰৱেশ কৰিছিলো তো এইখিনিতে আপোনালোকক জনাই দিছো যিসকলে আহিব বিচাৰিছে যে বা আগতে যিসকল যোৱা নাই নেপাললৈ তো তাত আপোনাক মই আগতে কৈছো যে আকৌ কৈছো যে তাত আপোনাক অকল আধাৰ কাৰ্ডখন আপোনাক চেক কৰিব আপুনি আপোনাৰ গাড়ীৰ ভিতৰৰ পৰা ওলাই অহাৰ প্ৰয়োজন নাই গাড়ীৰ ভিতৰতে আপোনাৰ ফটোটোৰে সৈতে আপোনাৰ আধাৰ কাৰ্ডখন মিলাই চাব যদি আপোনাৰ লগত ডাঙৰ বেগ থাকে তেতিয়াহলে সেই বেগটো স্ক্যান কৰিব আৰু যদি সৰু কাপোৰৰ বেগ থাকে আমাৰ যেটো ধৰক 3-4 যোৰ কাপোৰ যেটো আপুনি লগত ৰাখিব পাৰে তেনেকুৱা বেগ নিলে তাত কোনো ধৰণৰ চেকিং নকৰে অৱশ্যে সুৰক্ষাৰ ক্ষেত্ৰত আপুনি নিজে সাৱধান হোৱা ভাল আৰু তাত যাতে আপুনি কোনো ধৰণৰ বিশেষ বস্তু একো নিনিয়ে অকল কাপোৰ এইখিনি আপোনাক যিখিনি যাৱতীয় বস্তু লাগে অকল সেইখিনি তো এই ঘৰটো দেখি হয়তো আপোনাৰ যিসকলে গৈছে মনত পৰিছে সেই দৃশ্য আপোনাৰ চকুৰ আগত ভাহি উঠিছে তো এক সুন্দৰ পৰিৱেশ আৰু তাত আপুনি এটা কথা লক্ষ্য কৰিব যে আমি গৈছিলো 18 সেপ্টেম্বৰত যেতিয়া আমাৰ গুৱাহাটীত বা আমাৰ অসমত তীব্ৰ গৰম আছিল আৰু তেতিয়াও তাত গৰম আছিল কিন্তু তাত একেবাৰে ডাস্ট ফ্ৰী অৰ্থাৎ তাত আমাৰ ইয়াত ধৰক এখন গাড়ী গলে যেনেকুৱা হয় ধূলিকণা আমাৰ যদি আপুনি গাড়ীখনৰ পিছে পিছে বাইক বা সাইকেল চলাই যায় তেতিয়া বা খোজকাঢ়ি যায় তেতিয়াহলে কি হ'ব আপোনাৰ চকুত কেনেকুৱা হয় ধূলিয়া কামুৰ খাই ধৰে বা ধূলিয়ে কেনেকুৱা হয় আমনি কৰে কিন্তু তাত সেই ধূলি বোলা বস্তুটো একেবাৰে দেখা পোৱা নাই তো এইদৰে আমি গৈ আমি ক'ত উপস্থিত হ'ম আমি মেসি হস্পিটেলত যিখন বিখ্যাত হস্পিটেল সেই হস্পিটেলখনত আমি উপস্থিত হ'ম কিন্তু এখানেতে আপোনালোকক জনাও যে তাৰ যেটো বৰ্ডাৰ তাৰ বৰ্ডাৰতো এখন ব্যক্তিগত অর্থাৎ প্রাইভেট মেসি হস্পিটেল আছে কিন্তু সেইখন নহয় বহুতে বৰ্ডাৰতে কি কৰে সেইখনতে চিকিৎসা কৰি উভতি আছে কিন্তু সেইখনৰো চিকিৎসা বেয়া নহয় আৰু এইদৰে আমি প্ৰৱেশ কৰিছিল আমাৰ যিখন মেজিক আছিল সেই মেজিকখনে একদম ভিতৰলৈ সোমাই লৈ আহিছে একদম মেসি হস্পিটেলৰ একদম ভিতৰলৈ সোমাই যাম আমি আৰু সেই বৰ্ডাৰত যেতিয়া আপুনি ইণ্ডিয়া বৰ্ডাৰ পাৰ হৈ আহিব আৰু তাত কি কৰিব তাত এটা অটো ষ্টেণ্ড আছে মেজিক ষ্টেণ্ড আছে তাত বাছও পায় আৰু তাত মেজিকও পায় তো সেইবোৰত তাত লিখা থাকে যে মেসি হস্পিটেল আৰু সেই গাড়ীত আপুনি উঠাৰ পিছত আপুনি কোনো ধৰণৰ চিন্তা নহব যদি আপুনি প্ৰথম গৈছে আপোনাক কৈছো প্ৰথম যাবলৈ বিচাৰিছে আপোনাক কৈছো কোনো ধৰণৰ চিন্তা নকৰাকৈ আপুনি একদম কোট সোমাই যাব পাৰিব মেসি হস্পিটেললৈ সোমাই যাব পাৰিব তো এয়া হৈছে নেপালৰ প্ৰাকৃতিক সৌন্দৰ্য একদম ৰাষ্ট্ৰীয়টো নেপালৰ ঘাইপথ আৰু সেই ঘাইপথৰ মাজেৰে আমি আমাৰ যাত্ৰা চলি আছে এনেকৈ তো চাই লওক কিছু দৃশ্য তাৰপিছত আকৌ কৈ আছো সেই সম্পৰ্কে আৰু জলপাইগুৰি ষ্টেচনৰ পৰা প্ৰায় 4 ঘণ্টাৰ পিছত আমি সোমাইছিলো অৰ্থাৎ আমাৰ গাড়ীখনে আমাক সোমাই দিছিল একদম মেসি হস্পিটেলৰ ভিতৰলৈ এতিয়া আমাৰ গাড়ীখন একদম যাই আছে হস্পিটেলৰ গেটেৰে সোমাই পিছ সাইডলৈ আৰু চাই থাকক এইয়াই মেসি হস্পিটেলৰ আমি পিছ সাইড সোমাইছো আৰু পিছ সাইডত কেনেকুৱা ধৰণৰ এক সৌন্দৰ্য তো হেয়া উপভোগ কৰক আৰু গাড়ীখনে একদম লৈ যাই আছে আৰু গাড়ীখনে এনেকৈ আমাক ঘূৰাইছে এক পাক এনেকৈ ঘূৰাই তাৰ গাড়ী ৰখা অৰ্থাৎ মেজিকবোৰ ৰখা যি নিৰ্দিষ্ট স্থান আছে সেই স্থানত গাড়ীবোৰ ৰাখে আৰু তাৰ পৰাই আমি কি কৰিব লাগিব তাতে নামি আমি প্ৰথমতে পনে যাব লাগিব ৰিসেপশন কাউন্টাৰত তো দেখুৱাই আছো সকলোখিনি আৰু এইটো এনেকৈ আমি ওলাই যাম আৰু এইটো ৰাস্তা ইয়াত গাড়ীখন ৰাখিব আৰু গাড়ীখন ৰখাৰ পিছত আমি আহিম ইয়াত ৰাখি আছে এইবোৰ আহিছে তাৰ পৰা আৰু ইয়াৰ পৰাই আমি এনেকৈ লাইন পাতি অৰ্থাৎ আপুনি তাত দেখি লাইন দেখি প্ৰথম ভয় খাই যাব কিন্তু একদম আমাৰ ইয়াৰ ৰতে যে আপুনি ভাবিছে এইটো লাইন দেখাবে যে আমি 2 ঘণ্টা 3 ঘণ্টা ৰখিব লাগিব কিন্তু নালাগে মাত্ৰ 25-30 মিনিটৰ ভিতৰত এই লাইন সম্পূৰ্ণ হৈ যাব কাৰণ দুটা কাউন্টাৰ আছে আৰু ইয়াৰ ভিতৰত এনেকৈ আপুনি বহিব লাগিব আৰু টিকটটো লৈ আৰু ইয়াত কোনো ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা নাই কিন্তু আপুনি আহি কাউন্টাৰত নামটো ৰেজিষ্টাৰ কৰি আপোনাক যিখন ৰেজিষ্টাৰ ফৰ্ম দিব সেইখন লৈ আহি আপুনি কি কৰিব লাগিব তাত চকীত বহিব লাগিব চকীত বহি এজনৰ পিছত আন এজনকৈ ক্ৰমানুসাৰে আপুনি কি কৰিব লাগিব তাত প্ৰৱেশ কৰিব লাগিব এয়া বাহিৰৰ দৃশ্য চাওক কিছু সময় পিছতে ইয়াত নাই মানুহ তো এনেকৈ তাত চিকিৎসালয় সন্ধিয়াৰ নেপালৰ আকাশ
তো কেনেকুৱা এক মনোমোহা দৃশ্য এয়া ঘৰবোৰ কাষত কি এইবোৰ মানে ঘাঁহ বন গজি আছে আপুনি চাওক এই ইয়াৰ পৰা চিধাই সেইখনে হৈছে মেচি হস্পিটেল আমি হোটেলৰ পৰা এনেকৈ পলাই আহিছিলো আবেলি সময়ত আৰু আবেলি সময়ত ইয়াৰ এক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলো আৰু আমি ইয়াত ধুনীয়াকৈ কি ফুলিছিল কহুৱা ফুলিছিল আৰু আমি সেই কহুৱা দৰাৰ ওচৰলৈ গৈ আছো তো আমাৰ অসমত যিদৰে কহুৱা ফুলিছে নেপালতো ফুলিছে অৰ্থাৎ তাতো কি হয় দুৰ্গা পূজা হয় বহুত ডাঙৰ আপুনি যদি নেপাললৈ আহে দুৰ্গা পূজাৰ আশে-পাশে নাহিব দুৰ্গা পূজাৰ প্ৰায় 10 দিন আগত বা পিছত তেনেকুৱা সময়ত নাহিব তেতিয়া তাত মানে কি দুৰ্গা পূজা অৰ্থাৎ আমাৰ হিন্দুসকলৰ যিবোৰ ধৰ্মীয় উৎসৱ তাত বহুত ধুমধামেৰে পালন কৰা হয় তো এয়াই হৈছে নেপালৰ কহুৱা তো কণ্টেক্ট চাই লওক মেচি হস্পিটেলখন আমি আপোনাক দেখুৱাই আছো অলপ দূৰৰ পৰা তো মেচি ইয়াৰ পৰিৱেশটো চাই লওক ইয়াত আচলতে আপুনি যদি এমাহমান থাকে আপুনি ডক্টৰক নেদেখুৱালে আপোনাৰ কি হ'ব চকুৰ সাধাৰণ সমস্যা হয়তো নোহোৱা হৈ যাব কাৰণ ইয়াত ডাষ্ট নাই ধূলি নাই আৰু ইয়াৰ যি প্ৰাকৃতিক সৌন্দৰ্য বা যি সেউজীয়া পৰিৱেশ সঁচাকৈয়ে মনোমোহা তো ইমান ধুনীয়াকৈ সজাইছে ন আপোনাৰ দেখি সঁচাকৈয়ে ভাল লাগি যাব আহা নাই যদি এবাৰ আহিব লগতে দুটামান কথা কৈ লৈছো এই সম্পৰ্কত তো আপুনি যদি ভৱিষ্যতলৈ আহে তেতিয়াহ'লে 19 ছেপ্টেম্বৰৰ দিনটোত তেখেতসকলৰ সাংবিধানিক দিৱস আৰু সেই দিনটোত তেখেতসকলৰ কি নাথাকে হস্পিটেলৰ চিকিৎসা সম্পৰ্কীয় কাম কাজ সম্পূৰ্ণৰূপে বন্ধ থাকে তথাপিও কি কৰিব পাৰি যদি আহি যায় তেতিয়াহ'লে তাত ৰেজিষ্ট্ৰেচনটো আপুনি কৰাই ল'ব পাৰিব তো গতিকে এনেকুৱা বন্ধৰ দিন বা আপুনি আমি যেহেতু তাৰ লগত বিশেষ ধৰণৰ যোগাযোগ নাথাকে তেতিয়াহ'লে আপুনি বন্ধৰ দিনৰ কাৰণে কি কৰিব তো মই তেওঁলোকৰ যি ফেচবুক পেজ আছে এটা সেই ফেচবুক পেজটোৰ লিংকটো দি দিম তাত আপোনালোকে সকলোবোৰ তথ্য চাব পাৰিব যদি কেতিয়াবা ইন ফিউচাৰ যাব লগা হয় যে বন্ধৰ দিন বা অনলাইন যোগে তেওঁলোকৰ ৱেবছাইটত গ'লে আপোনালোকে ৰেজিষ্ট্ৰেচনো কৰি ল'ব পাৰিব এতিয়া আহো সেই সম্পৰ্কত বা তাত চিকিৎসা কৰি কেনেকুৱা কি এক অনুভৱ মোৰ ব্যক্ত কৰিবলৈ তো তাৰ চিকিৎসক বা সকলো ধৰণৰ চিকিৎসকৰে ব্যৱহাৰটো এই মেইন কথা তো আমাৰ অসমত কিছুমান ডক্টৰৰ ওপৰত কিছুমানে বিশেষ অভিযোগ আনে যদিও আমি এতিয়ালৈ কিন্তু অসমত তেনেকুৱা অভিযোগ পোৱা নাই কিন্তু তাত তেখেতসকলৰ যি চিকিৎসা পদ্ধতি সঁচাকৈয়ে আকৰ্ষণীয় বা তাত বহুত গুৰুত্ব সহকাৰে আৰু অসমৰ পৰা যোৱা কি বা ভাৰতৰ পৰা যোৱা বুলিয়ে কি হয়তো বা কি সেইটো নাজানো কিন্তু যিখিনি পাইছো সেই ব্যৱহাৰ পাতি বা তেওঁলোকৰ যিটো চিষ্টেম সেইটো অতি ভাল লগা আৰু তাত তেখেতসকলে কি কৰে তাত যিখিনি ব্যৱসায়িক লগত জড়িত মানুহ বা হোটেল বা তেনেকুৱা তাত যি দোকান আছে চশমাৰ তাত অসমীয়া ভাষা তেখেতসকলে কয় তো আপুনি হিন্দী নাজানিলেও বিশেষ অসুবিধা তাত নহয় আৰু অসমৰ পৰা বহুত আমি অসমীয়া মানুহ বহুত লগ পাইছিলো কিন্তু এটা সমস্যা আমাৰে কি আমি গম পোৱাৰ পিছতো আমি কি কৰিব নখোজো অসমীয়া কথা ক'ব নিবিচাৰো তো হিন্দীয়ে ক'ব বিচাৰো বা তেখেতসকলে হিন্দীও কয় আৰু চাউকাৰ গাড়ীবোৰ এনেকুৱা তো টেম্পো চলে অটো চলে সব আপুনি তাত থাকি কেতিয়াও গম নাপায় যে আপুনি ভাৰতৰ বাহিৰত আছে আমাৰ ইণ্ডিয়ান বস্তুৱে বেছি চলে আৰু ইয়াৰ সকলোতকৈ আকৰ্ষণীয় বস্তুটো হৈছে যে যিটো ডিসিপ্লিন আৰু তেখেতসকলৰ ব্যৱহাৰ সেইখিনি সঁচাকৈয়ে বহুত ভাল লাগিব আৰু তাৰ পৰা শিকিব লগা আমাৰ আছে যে মানুহৰ প্ৰতি মানুহৰ ব্যৱহাৰ কেনেকুৱা আৰু এইটো চাওক তাত আমি যি ভিতৰৰ গাঁৱতো গৈছিলো অৱশ্যে সন্ধিয়া সময়ত গৈছিলো গতিকে তাত ভিডিঅ' কৰা নাই যে তেখেতসকলৰ পদুলি আমাৰ যেনেকৈ ধৰক বাউণ্ডাৰী ওয়াল দি আমি কি কৰো ঘৰৰ চাৰিওকাষে তো একদম বেৰি ৰাখো তাত মানে সেইটো সিস্টেম নাই ৰাস্তাটো কাষৰ পৰাই তেখেতসকলৰ ঘৰ তাতে ফুলনি আছে কি হেৰি আছে কিন্তু তেখেতসকলৰ গাড়ীও আছে কিবাও আছে কিন্তু
মানে হেৰি নাই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বোধহয় কোনো ধৰণৰ খামখেয়ালি নাই এক সুন্দৰ পৰিৱেশ আৰু আমি এনেকৈ চিকিৎসাটো লৈ আমি উভতিছিলোঁ আৰু আমি উভতি আমি সেই যিটো বৰ্ডাৰত নদী আছে সেই নদীটোত পাইছো আৰু তাত এনেকুৱাকৈ কি আছে আমাৰ বেটাৰী ৰিক্সাবোৰ আছে ইয়াত আপোনাক বেটাৰী ৰিক্সাবোৰে পাৰ কৰি দিয়ে 20 টকা 30 টকা যাৰ যিৰ পৰা এইটো মানে কোনো ধৰণৰ হেৰি নাই ফিক্স নাই কেতিয়াবা 10 টকাও লয় কিন্তু আপুনি এইখিনি খোজকাঢ়িও আপুনি পাৰ হৈ যাব পাৰে আৰু পাৰ হৈ যোৱাৰ পিছতে আপুনি কি কৰিব এনজেপি অৰ্থাৎ নিউ জলপাইগুৰি বা আপুনি যলৈ যায় তাৰ পৰাই কি পাব চুমু বা সৰু গাড়ী আপুনি শ্বেয়াৰ কৰিও আহিব পাৰিব অথবা আপুনি কি কৰিব পাৰে ব্যক্তিগতভাৱে ভাড়া কৰিও লৈ আহিব পাৰে আৰু এনেকুৱাকৈ আমাৰ এই নেপালৰ যি চকুৰ বাবে যোৱা আমাৰ এই যাত্ৰা এনেকুৱাকৈ আমাৰ সমাপ্তি ঘটিছিল আৰু ইয়াৰ পৰা আমি উভতিছিলোঁ গুৱাহাটীলৈ তো এই যিটো পৰিৱেশ বা তাৰ যিটো মানুহখিনিৰ লগত আমি যিখিনি যি দুদিন তাত কটাইছিলোঁ এয়া সঁচাকৈয়ে আমাৰ মনত ৰৈ যাব আপুনি যদি চকু চিকিৎসাৰ বাবেও নহয় বা তাৰ পৰা আপুনি চাব লগা বহুত আছে কিন্তু তাৰ পৰা য'ত মেচি হস্পিটেল তাৰ পৰা বহুত দূৰ হয় কাঠমাণ্ডুলৈ 500 কিলোমিটাৰ প্ৰায় তো সেইখিনি জেগালৈ আপুনি আহিব পাৰে অকল চকু চিকিৎসাৰ বাবেই নহয় তাত শিকিব লগা তাত চাব লগা তাত মানুহৰ পৰা আমাৰ মানুহে শিকিব লগা আচাৰ ব্যৱহাৰ বা তেখেতসকলৰ জীৱন ধাৰণৰ প্ৰণালী এই সকলোখিনি শিকিব লগা বহুত আছে তাত ধৰক আমাৰ যিটো কাৰেন্সি তাত যি সুন্দৰভাৱে চলে আপোনাক হিচাপ কৰি দিব যে আপুনি নেপালী হলে ইমান দিব লাগিব আমাৰ ইণ্ডিয়ান হলে ইমান দিব লাগিব আটাইতকৈ ডাঙৰ কথা হৈছে তাত ডক্টৰৰ ভিজিট আছিল সেই হস্পিটেলখনত মেচি হস্পিটেলত আমাৰ ইণ্ডিয়ান ৰুপিছত মাত্ৰ 100 টকা আৰু তেওঁলোকৰ হিচাপত 160 টকা তো তাৰপিছত বাকি ঔষধ আপোনাক তেনেকৈ কৈ দিয়ে যে আপুনি যদি ইণ্ডিয়ান দিয়ে আপোনাৰ ইমান হ'ব আৰু আপুনি যদি নেপালী দিয়ে আপোনাৰ ইমান হ'ব তো এই যিটো অংক তেওঁলোকৰ মুখে মুখে আছিল আৰু আমি প্ৰমাণ চাইছিলোঁ যে এই সঁচা হয় নে মিছা হয় আমি তামোল কিনি চাইছিলোঁ বা এনেকুৱা কিছুমান বস্তু কিনি চাইছিলোঁ যে ইয়াত যি কয় অলপ দূৰতো সেই একেই কৈছিল তো এয়াই এক সুন্দৰ অভিজ্ঞতা আছিল আমাৰ বাবে আৰু আমি এনেকৈ আহি নিউ জলপাইগুৰি ষ্টেচনত এখন চাহ দোকানত ষ্টেচনতে থকা এখন চাহ দোকানত সোমাইছিলোঁ ইয়াৰ পৰিৱেশটো চাই লওক আপুনি তাক বাঁহৰ এই সামগ্ৰীবোৰেৰে কি কৰিছে চিলিং বনাই দিছিল আৰু অতি ধুনীয়া লাগিছিল এই যেটো আপোনাৰ হয়তো যিসকলে আহিছে ইয়ালৈ তেওঁলোকে কি কৰিছে এইখনত সোমাইছে তো আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিলো নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকৰ কমেণ্টৰ বাবে অপেক্ষাৰে আজিলৈ বাই বাই